মাননীয় সদস্য জলেন দৈমাৰী। मानगोनां लेङाइ बुंथिगिरि মই আজি 301 জৰিয়তে আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক এটা কথা উত্থাপন কৰিব বিচাৰিছোঁ। 2019 14 ফেব্ৰুৱাৰীত আমাৰ ভাৰতৰ বীৰ তামোলপুৰৰ সুসন্তান শ্বহীদ মনেশ্বৰ বসুমতাৰী জম্মু কাশ্মীৰৰ ৰাজ্যৰ পুলৱামা জিলাৰ এই সময়ত আত্মঘাতী বোমাৰুৰে জেইছ-ই মহম্মদ উগ্ৰপন্থীৰ দ্বাৰা আক্ৰমণত শ্বহীদ হৈছিল। এই আক্ৰমণত ভাৰতৰ 44জন জোৱান নিহত হৈছিল। গতিকে তামোলপুৰৰ এই সময়ত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ লগতে বিত্তমন্ত্ৰী বৰ্তমানৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও গুৱাহাটী এয়াৰপোৰ্টত গৈ নিজে কান্ধত তুলি আমাৰ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহখন বিদায় দিছিলে। কিন্তু তেখেতক মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক যথেষ্টখিনি বিভিন্ন দিশৰ পৰা আৰ্থিক সহায় কৰা হৈছে আৰু মই অসম চৰকাৰক ধন্যবাদ দিব বিচাৰিছোঁ। তেখেতৰ যি ছোৱালী আছিলে বৰ্তমান তেখেতক জব দি চাকৰি এটা দিয়াৰ কাৰণে দিয়া হৈছে। তো মই চৰকাৰক আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। কিন্তু আমি শ্বহীদ মনেশ্বৰ বসুমতাৰী ডাঙৰীয়াক মনত ৰখাৰ কাৰণে এতিয়াও তামোলপুৰত তেনেকুৱা একো ব্যৱস্থা আমি কৰিব পৰা নাই। তো মনেশ্বৰ বসুমতাৰী ডাঙৰীয়াৰ ঘৰত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়া বা বৰ্তমানৰ আমাৰ অসমৰ অধ্যক্ষ ডাঙৰীয়া এই সময়ত যিহেতু ৰাজ্যসভাৰ MP আছিলে, এই সময়ত তেখেতেও যিহেতু উপস্থিত হৈছিল, এই সময়ত এটা কথা উপস্থাপন কৰিছিলে যে আমাৰ গড়েশ্বৰ চগৰ পৰা আপ টু গড়েশ্বৰ এই ৰোডটো যি এখন ৰাস্তা আছে, এই ৰাস্তাটো আমাৰ সন্মানীয় শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নামত নামাকৰণ কৰাৰ কাৰণে এটা এই সময়ত আমি গম পাইছিলোঁ। তো এই ৰাস্তা যথেষ্টখিনি গুৰুত্বপূৰ্ণ ৰাস্তা হয়। আমাৰ তামোলপুৰ জিলাৰ এইটো তামোলপুৰ জিলাৰ ইম্পৰ্টেণ্ট এখন ৰাস্তা হয়। গড়েশ্বৰৰ পৰা আপ টু গড়েশ্বৰলৈকে 20 কিলোমিটাৰ এখন ৰাস্তা। ইয়াত পুঠিমাৰী এখন ব্ৰিজ হয়, য'ত বৰ্তমান ব্ৰিজ নাই। 23,000ৰো অধিক মানুহ এই ৰাস্তাৰে অহা যোৱা কৰে। গতিকে আমি বিচাৰিছোঁ তামোলপুৰবাসীয়ে আমাৰ শ্বহীদগৰাকীৰ সন্মান জনাই যাতে তেখেতৰ নামত আমি সদায় ভাৰতৰ যিহেতু বুৰঞ্জী তেখেতৰ নামত যাতে এই ৰাস্তা যাতে নামাকৰণ হওক, আমি তামোলপুৰবাসীয়ে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাব বিচাৰিছোঁ। তো ইয়াৰ কাৰণে মই বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে তেখেতৰ নামত যি নামাকৰণ প্ৰক্ৰিয়া এইটো কিমান দূৰ আগবাঢ়িছে, কাৰণ বৰ্তমান ৰাস্তাৰ অৱস্থা যথেষ্টখিনি অহা যোৱা কৰাৰ কাৰণে ভাল নহয়। গতিকে আশা ৰাখিছোঁ মনেশ্বৰ বসুমতাৰীৰ নামত এই ৰাস্তা নামাকৰণ কৰি তেখেতক আমাৰ চৰকাৰৰ তৰফৰ পৰা সন্মান জনোৱাৰ লগতে সদায় মনত ৰখাত আমাক সহায় কৰিব। তো আজিৰ সদনৰ জৰিয়তে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তামোলপুৰবাসীক যথেষ্টখিনি মৰম কৰিছে আৰু আমাক তামোলপুৰ নতুন জিলা হয়, এই নতুন জিলাক তেখেতে স্পেচিয়েলি বহুত তেনেকুৱা আমাক সুবিধা প্ৰদান কৰাৰ কাৰণে মই তামোলপুৰবাসীৰ হয় এই সদনৰ মাজেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। থেংক ইউ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হয় পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে উত্তৰ দিব। সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া, শ্বহীদ মনেশ্বৰ বসুমতাৰী ডাঙৰীয়াৰ ঘৰ তামোলপুৰ গুৰেশ্বৰ পথৰ প্ৰায় 2.5 কিলোমিটাৰত অৱস্থিত।
উক্ত পথটিৰ উন্নীতকৰণৰ কাম পঞ্চম অসম ৰাজ্যিক বিত্তীয় আয়োগৰ অধীনত 2017-18 বিত্তীয় বৰ্ষত মুঠ 653 লাখ টকাৰ 7 কিলোমিটাৰ দৈৰ্ঘ্যৰ বাবে অনুমোদন পোৱা গৈছিল আৰু বিভাগীয় নীতিমতে ঠিকাদাৰৰ কাম কৰাৰ আদেশ দিয়া হৈছিল কিন্তু ঠিকাদাৰজনৰ কামৰ অগ্ৰগতি মন্থৰ হোৱাৰ বাবে উক্ত ঠিকাদাৰক অযোগ্য বিবেচনা কৰি কামটো তেওঁৰ পৰা কৰ্তন কৰা হৈছিল আৰু কামটো ফৰক্ল'জ কৰা হৈছিল বৰ্তমান উক্ত কামটোৰ সংক্ৰান্তত বিত্তীয় কৰ্তৃপক্ষৰ ওচৰত মুঠ 11.66 লক্ষ টকাৰ এটা প্ৰস্তাৱ ৰাস্তাৰ আৰম্ভণি 0 কিলোমিটাৰৰ পৰা 1.5 কিলোমিটাৰ লৈকে মেৰামতিৰ বাবে প্ৰেৰণ কৰা হৈছিল কিন্তু বাকী থকা দৈৰ্ঘ্যৰ বাবে কোনো আঁচনি লোৱা হোৱা নাই যদিও পথটিৰ সম্পূৰ্ণ দৈৰ্ঘ্য 7 কিলোমিটাৰৰ বাবে মুঠ 14,97 লাখ টকাৰ এখন প্ৰকল্প ধাৰণা পত্ৰ বিত্তীয় কৰ্তৃপক্ষৰ ওচৰত জমা দিয়া হৈছে এই পত্ৰখনত প্ৰথম 1.5 কিলোমিটাৰলৈকে 2 লেনযুক্ত আৰু বাকী অংশৰ দৈৰ্ঘ্যৰ 5.5 কিলোমিটাৰ বহল মধ্যৱৰ্তী লেনযুক্ত পথৰ বাবে প্ৰস্তুত কৰা হৈছিল উক্ত পথটি এটা আৱশ্যকীয় আৰু ব্যস্ততাপূৰ্ণ পথ এই জিলা সদৰৰ লগত আৰু তামুলপুৰ আৰু গুৰেশ্বৰৰ লগত সংলগ্ন হয় অতি সোনকালে এই কামটো এই ৰাস্তাটোৰ কাম কৰিবলৈকে হাতত লোৱা হ'ব আৰু এই পথটি শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নামত নামাকৰণ কৰিবলৈ ইতিমধ্যে সংশ্লিষ্ট কাৰ্যবাহী অভিযন্তাক বিভাগীয় নীতি নিৰ্দেশনাৰ মতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈকে নিৰ্দেশ দিয়া হৈছে আৰু এই কামটো অতি সোনকালে কৰা হ'ব